ব্ৰহ্মপুত্ৰৰ ধনশিৰি নদীত বাঢ়নী পানীয়ে 20খনৰ অধিক গাঁও প্লাবিত কৰিছে। ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ ৰূপ প্লাবিত কৰিছে 20খনৰ অধিক গাঁও, উটুৱাই নিছে বহুতোৰ ঘৰ-বাৰী। আশ্ৰয়স্থলীত হাহাকাৰ পৰিস্থিতি, নাই চৰকাৰী বা বেচৰকাৰী সংগঠনৰ কোনো সাহায্যৰ হাহাকাৰ পৰিস্থিতি। কিছুদিনৰ পৰা নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ আৰু ধনশিৰি নদীত বাঢ়নী পানীৰ তাণ্ডৱত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি। বাঢ়নী পানীয়ে দৰঙৰ দলগাঁও আৰু মঙলদৈ সমষ্টিৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ নদীৰ সংলগ্ন 20খনৰ অধিক গাঁও প্লাবিত হৈছে। উটুৱাই নিলে বহুতোৰ ঘৰ-দুৱাৰ, বিনষ্ট হ'ল সা-সম্পত্তি। পানীত জাহ গ'ল শ শ বিঘা মাটি, শাক-পাচলি, মৰাপাট, মাকৈ ইত্যাদি খেতি। সৰ্বশান্ত হ'ল বানপীড়িত কৃষক ৰাইজ। আৰু আপোনালোকে এই বিপদৰ সময়ত যে আহিছে, আগবাঢ়ি আহিছে, তাৰ কাৰণে আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে। যিয়ে হওক, আজি কালিৰ পৰা পানী অলপ কম আছিল। আজি পানী যি ধৰণৰ বাঢ়িছে, আমাৰ 68 দলগাঁও সমষ্টিৰ অন্তৰ্গত আৰিমাৰী জিপিৰ খেৰণি, বদলি বৰেলি, 3 নম্বৰ আৰিমাৰী, 2 নম্বৰ আৰিমাৰী, 5 নম্বৰ আৰিমাৰী, ইছলামপুৰ, এইকেইটা গাঁও সামৰি লৈ আজি গোটেইখিনি মানুহৰ ঘৰে ঘৰে পানী সোমাইছে। কিন্তু দুদিন আগতেও সোমোৱা নাছিল, আজি নতুনকৈ পানী সোমাল। ক্ষয়ক্ষতি আমাৰ যিখিনি চব্জি খেতি কৰিছিল, আমাৰ এই অঞ্চলৰ মানুহখিনি দুখীয়া ৰাইজ, মৰাপাটৰ পৰা আদি কৰি জাংলাৰ খেতি, মৰিচৰ খেতি, ফুলৰ খেতি, যিমানখিনি আছে শাক-পাচলি চব আমাৰ ক্ষয়ক্ষতি হ'ল। আৰু বহুত ফিচাৰী, লগতে যিমানখিনি ডাঙৰ ডাঙৰ আমাৰ ফিচাৰী আছিল, যিখিনি মাছ আমি টাউনত মানুহবিলাকে ইয়াৰ পৰা সংগ্ৰহ কৰে বা কিনি খায়, এইখিনি মাছ আমাৰ আজি বহুত ক্ষয়ক্ষতি হ'ল। হাজাৰ হাজাৰ ফিচাৰী ক্ষয়ক্ষতি হ'ল। তাৰ কাৰণে আমি চৰকাৰক আমি অনুৰোধ জনাইছোঁ যাতে এই চৰকাৰে এইখিনি দুখীয়া ৰাইজক অতি পলমে সাহায্য আগবঢ়ায়, তাৰ কাৰণে আমি টানি অনুৰোধ জনাইছোঁ। প্ৰথমে আমাৰ এই দুৰ্যোগ অঞ্চলত যে আমাৰ সাংবাদিকসকল আগবাঢ়ি আহিছে, তেখেতসকলক মই প্ৰথমে বহুত বহুত ধন্যবাদ জনাইছোঁ। বিশেষকৈ মই আমাৰ দলৰ তৰফৰ পৰা, বিজেপি দলৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ আজিলৈকে কোনো দলে তেনেকৈ আগবাঢ়ি অহা নাই। আজি 15 দিন হ'ল বানাক্ৰান্ত মানুহখিনি বৰ কষ্টত আছে। গতিকে তেওঁলোকক খা-খবৰ হয়তো ওপৰৱালাৰ বিষয়া হিচাপেও কোনো অহা নাই। কিন্তু যোৱাকালি এটা নিৰ্দেশ আমি পালোঁ, আমাৰ দলীয়ভাৱে আমাৰ MP সাহেব তেখেত দিল্লীৰ পৰা এটা ফোন দিছে যে দলগাঁও সমষ্টি, বিশেষকৈ চৰ-চাপৰি অঞ্চলত কিমানখিনি ক্ষয়ক্ষতি হৈছে বা মানুহৰ কি বৰ্তমান অৱস্থা চলিছে, সেইখিনি আপোনালোকে এটা ৰিপৰ্ট লওক আৰু সেইটো SDC সাহেবৰ লগত যোগাযোগ কৰি, প্ৰয়োজন সাপেক্ষে DCৰ লগত যোগাযোগ কৰি, আৰু মই তেখেতসকলক ছিগনেল দি আছোঁ। গতিকে আপোনালোকে যোগাযোগ কৰি মানুহখিনিৰ বৰ্তমান যিটো কণ্ডিশ্যন, সেই কণ্ডিশ্যনৰ বিষয়ে অলপ অৱগত কৰক। আৰু সেই তেখেতৰ নিৰ্দেশক্ৰমে যেনিবা আমি আগবাঢ়ি আহিছোঁ। যিহেতুকে আমাৰ অঞ্চলৰ মানুহ, তেখেতসকলৰ যিখিনি বিপদ হৈছে, সেই বিপদৰ প্ৰতি আমাৰ এটা সহায় জনাবলৈ আমি আগবাঢ়ি আহিছোঁ। আৰু লগতে সাংবাদিক বন্ধুসকলো আহিছে। গতিকে সাংবাদিক বন্ধুসকলক পুনৰ মই ধন্যবাদ জনাইছোঁ, যাতে তেখেতসকলৰ প্ৰতিবেদনৰ মাধ্যমে আমাৰ চৰকাৰ পক্ষই আমাৰ এই দুৰ্দশাগ্ৰস্ত মানুহখিনিৰ এটা সুব্যৱস্থা ল'ব পাৰে আৰু বিষয়ববীয়াসকল আগবাঢ়ি আহে, তাৰ বাবে মই বিনম্ৰ জনাইছোঁ। সাপই লাগবে, গরু বাছানো খুব অসুবিধা, পানি থাকা মেলা অসুবিধা। শাক সবজি তো ধরুন নাইনকে পানির সব নিয়ে গেছে গা। তারপরে ধরুন যে গরু বাছানো থাকা মেলা খুব অসুবিধা, তিরফল নাই, কোনো খাওয়া খাদ্য নেই, এরকম ধরুন খুব অবস্থা খারাপ। কিছু কোনো দলৰ নেতা কৰ্মী বা বিহায় কৰ্মচাৰী আহিছিল নেকি খবৰ ল'বলৈ? আসলে এই যে আমি রাগ দিয়ে আগ দিয়ে আসছি, জানি কোন আহিছিল? কিবা দিছে নেকি? না, এতিয়া কোনো দলৰ ফালৰ পৰা কোনো একো দিয়া নাই। না, একো জানি না। এতিয়া কি ক'ব কওক? আপনি চাব, আপনি দিব। সাংবাদিকবিলাকৰ সহায় চাইছে, ঠিকই সত্য কথা। সাংবাদিক আমাৰ যদি সহায় কৰে, সহায় হৈ যাব। কিন্তু এতিয়ালৈ আমি চাইছোঁ যে আমাৰ যিমান আছে আৰু মানুহ আছে, আৰু আমি ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মীকৰ্তা, বুথ কমিটিৰ প্ৰেচিডেণ্ট, মই চৰকাৰৰ আবেদন কৰিছোঁ আমাৰ MP ছাৰৰ কাছে যে আমাৰ এই মাইনৰিটি জনসংখ্যা যিমানখিনি আছে, আমাৰ MP ছাৰৰ আবেদন জানিছোঁ সহায় কৰিব লাগিব।
আৰু আমাৰ বিজেপি কৰ্মকৰ্তা যিমানখিনি আছে আহিছে, আমাৰ ছাৰো আহিছে, আমাৰ চকেদাও আহিছে, আকৌ আমাৰ বিজেপিৰ বহুত মানুহ আহিছে। এতিয়ালৈ আমি আমাৰ চৰকাৰৰ তাত সহায় চাইছোঁ। যদি আমাক সহায় নকৰে, আমাৰ মাইনৰিটিত বহুত আমাৰ অপদস্থ বুলি অপমান বুলি আমি পাইছোঁ। সেইকাৰণে আমি বুথ কমিটি আপুনি কি প্ৰেচিডেণ্ট? বুথ কমিটি আমি বুথ কমিটিৰ ফালৰ পৰা কিবা দিছে নেকি? আমাৰ বুথ কমিটিৰ ফালৰ পৰা আমাৰ বানপীড়িত আপুনি বুথ কমিটিৰ ফালৰ পৰা কিবা দিছে নেকি? আমাক দেওয়া নাই। তাই আমি চিন্তা চৰ্চা কৰি আমাৰ ৰাইজৰ কাৰণে আমি আহিছোঁ যে আমি বিজেপি চৰকাৰৰ পৰা আমাৰ এমপিৰ পৰা আমি সহায় কৰিব পাৰিম। সেইকাৰণে আমি বানপীড়িতৰ অভিযোগ মতে বানপানীৰ ফলত সৃষ্টি হোৱাৰ হাহাকাৰ পৰিস্থিতি খবৰ লোৱা নাই কোনো চৰকাৰী বিষয়া, কৰ্মচাৰী বা কোনো জনপ্ৰতিনিধি আৰু শাসকীয় দলৰ মন্ত্ৰী বিধায়কে। খবৰ লোৱা নাই কোনো মন্ত্ৰী বিধায়কে। এফালে নাই থকাৰ সুবিধা আৰু আনফালে নাই কোনো খোৱাৰ সুবিধা। গৰু ম'হ ছাগলী আদিৰ কাৰণেও নাই কোনো খাদ্য। আনফালে বানপানীৰ পূৰ্বে চপাই থোৱা একাংশ বৈনাত্যসকলে মাকৈ খেতি উৎপাদিত সামগ্ৰীখিনি বিক্ৰী কৰিবলৈ সন্মুখীন হৈছে হাহাকাৰ পৰিস্থিতি। আনহাতে বিজেপি শাসকীয় দলৰ দলগাঁও সমষ্টিৰ নেতা মুক্তাৰুল ইছলাম বানপীড়িত অঞ্চলটোত উপস্থিত হৈ যদিও কোনো সাহায্য প্ৰদান কৰা দেখা নগ'ল। মাত্ৰ আশ্বাস দিয়েই উভতি আহিল নেতাজনে। বানপীড়িতসকলৰ দাবী অতি সোনকালে সকলো ধৰণৰ সাহায্য চৰকাৰে আগবঢ়াব লাগে। উল্লেখ্য যে আগন্তুক 2 দিনত আৰু যদি বৰষুণ দিয়ে তেনেহ'লে অতি অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হ'ব বানপীড়িত অঞ্চলসমূহত।